Hello everyone, আশা কৰো তোমালোক সকলোৰে ভাল। মই ইয়াৰ আগত বজালী ডিস্ট্ৰিক্ট আৰু তিনিচুকীয়া ডিস্ট্ৰিক্টত কৈ দিছিলো তাৰে বজালী ডিস্ট্ৰিক্টৰ কোৱেশ্চন নম্বৰ 12ত একচুয়ালি উৎপাদত মই বি জেগাত -2 ল'ব লাগিছিল কাৰণ তাত -2 আছিল মই 2 দি পেলাই কৰি দিলো। সেই বস্তুটো তোমালোকে চাই ল'বা আৰু তিনিচুকীয়াৰ যোনটো পেপাৰ আছিল সেইখন পেপাৰত তোমাৰ একদম লাষ্টৰ কোৱেশ্চনটো ত্ৰিভুজৰ গোটেই কেইটা কোণ সমান হলে একচুয়ালি এটো কি হৈ যায়গে গৈ পেলাই সদৃশ ত্ৰিভুজ হয়। মই উৎপাদত একে লাষ্ট কোৱেশ্চন আছিল বুলি এটো সৰ্বসম আছিল। তুমি ত্ৰিভুজৰ গোটেই কেইটা কোণ এনেকে দেখি তো এটো মানে সেই সদৃশৰ চত্ৰত মানে কৰি দিছিল। তো হেতু তোমালোকে চাই ল'বা গোটেই কেইটা কোণ সমান হলে সৰ্বসম নহয় মানে না কোণ সমান হ'ব পাৰে কিন্তু সৰ্বসম হ'বৰ কাৰণে ত্ৰিভুজ এটা অকল কোণ হলে নহব কোণ আৰু বাহু দুইটা সমান হ'ব লাগে। হেতু কাৰণে তাৰ নাম সৰ্বসম মানে সৰ্ব অংগ সমান সৰ্বাংগ সম সৰ্বসমটোক সৰ্বাংগ সম বুলিও কয় সৰ্ব অংগ সমান আৰু ত্ৰিভুজ এটাৰ অংগ মানে কি হ'ব ত্ৰিভুজ বা চতুৰ্ভুজ যিৰে অংগ কি হয় বাহু কেডাল আৰু কোণ কেডাল গতিকে বাহু সমান হ'ব লাগিব কোণো সমান হ'ব লাগিব। যি নহওক আজি আমি কৰিম শোণিতপুৰ ডিস্ট্ৰিক্ট এখন মোৰ নিজৰ ঘৰুৱা ডিস্ট্ৰিক্ট হয় যেহেতু মই তেজপুৰ জামগুৰি হাটৰ ল'ৰা ঠিক আছে। মই ইয়াত মোৰ কন্টেক্ট নাম্বাৰটো দি দিছো যোনে যোনে এতিয়াও মানে পোৱা নাই। তো মই যেটো প্ল্যান কৰি গৈ আছো তাৰ কাৰণে তোমালোকৰ পৰা মোক অলপ সহায় লাগিব আৰু সহায়টো কেনেকুৱা মোক তোমালোকে মানে কোৱেশ্চন পেপাৰ খিনি দিয়া মই ভিডিও বনাই দিম ঠিক আছে নাই আৰু হেখিনি কি কৰিম আমি হেখিনি পিছত কথা পাতিম। প্ৰথমতে তো আমাক কোৱেশ্চন পেপাৰ খিনি লাগে PDF কৰি দিবা ওকেন স্ক্যানাৰটো ডাউনলোড কৰি ললে PDF বনাই ল'ব পাৰিবা। যদি বহুতখিনি ষ্টুডেন্টে মোক ফটো দিলে কিন্তু সেই ফটোখিনি কি হৈ গল ন মানে তোমাৰ ৰিজলিউশনটো কম তো মই মানে বনাব নোৱাৰো ঠিক আছে না কাৰণ হোৱাটসএপত সেন্ড কৰি দিলে ৰিজলিউশনটো কমিয়ে যায় ঠিক আছে। বহুত কথা পাতিলো ন তো দেৰি নকৰো আজি তাতে দিৱালীও হয় কালী পূজাও আকৌ এবাৰ সকলো লোকে দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলো। মই মানে একচুয়ালি মই এতিয়া কোপা আহি পাইছো জানা না আজমলৰ পৰা আহি পাইছো ঠিক আছে না আজমল সুপাৰ 40 পৰা ঠিক আছে না আজমল সুপাৰ 40 ঠিক আছে না তাত মোৰ ষ্টুডেন্ট কেইগৰাকী মানক মই লৈ গৈছিলো ঠিক আছে না একচুয়ালি আজমল সুপাৰ 40 যেটো মানে হেৰি হয় মানে তোমাৰ হাতৰ যেটো কোৰ্স ঠিক আছে না তাত মোৰ বহুত কেজন ষ্টুডেন্ট অলৰেডি পঢ়ি আছে আৰু বহুত কেজন ষ্টুডেন্টে এন্ট্ৰেন্স দিব গতিকে বহুতে জানে ঠিক আছে না মই ভিডিও মাধ্যমেৰে আকৌ এবাৰ তোমালোকক কৈছো যে পৰাপক্ষত আজমল সুপাৰ 40 এক্সাম দিবা আৰু পৰাপক্ষত যদি পোৱা সিট পোৱা তাত পঢ়িবলৈ চাবা বিৰাট মানে নিৰাপত্তাৰ পৰা আৰম্ভ কৰি পঢ়া শুনাৰ পৰা আৰম্ভ কৰি সকলো দিশত সৰ্বাংগ দিশত মানে তুমি এটা খুব ভাল ইনষ্টিটিউশনছ হয় ঠিক আছে নাই মোৰ নিজৰ খুব ভাল লাগে মানে ঠিক আছে। এনিৱে মই মোৰ ষ্টুডেন্ট খিনিক লৈ গৈছিলো লৈ পেলাই সিহঁতক মই এটা নমাই পেলাই কেম্পাসটো দেখাব নিছিলো একচুয়ালি তো এতিয়া লগত আহিছো ভিডিও কৰিবলৈ আৰু আজি কৰি আছো এতিয়া কৰি আছো ঠিক আছে না কাইলে ৰাতিপুৱা পাই যাবা ঠিক আছে। সো এনিৱে দেৰি নকৰো ইয়াত কি দিছে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে ঠিক আছে। তো কোনো এক সময়ত দুটা ঘন্টা একেলগে 4 PM ত বাজিলে তেন্তে কিমান সময়ত দুটা ঘন্টা পুনৰ একেলগে বাজিব এটা তুমি চোৱা এটা ঘন্টা 18 সেকেন্ডত বাজে ইটো ঘন্টা কি যাব 60 সেকেন্ডৰ মূৰে মূৰে বাজে ঠিক আছে নাই। তো আজি মাজে মাজে অলপ বম চম ফুটি থাকিব আৰু ঠিক আছে নাই এনে জানাই আৰু আমাৰ বম একেবাৰে ফুটোৱা নাই কিহৰ কাৰণে ফুটোৱা নাই হেখিনি আকৌ মই দুনাই ক'ব নালাগে ঠিক আছে। তো এটা ঘন্টাত 18 সেকেন্ড গতিকে এটা ঘন্টা যদি 18 সেকেন্ডৰ মূৰে মূৰে বাজে তো প্ৰথমবাৰ যদি 18 সেকেন্ডত বাজে তাৰপিছত কি যাব 36 তাৰপিছত কিমান হ'ব 54 কাৰণ 18 সেকেন্ড তাৰপিছত 18 দুগুণ 36 54 72 90 108 এনেকে বাজি বাজি গৈ থাকিব ঠিক আছে নাই। তাৰপিছত ইটো ঘন্টা 60 সেকেন্ডৰ মূৰে মূৰে বাজিব ঠিক আছে নাই। এটা 60 সেকেন্ডৰ মূৰে যদি বাজে তো প্ৰথমবাৰ কি যাব 60 তাৰপিছত 120 তাৰপিছত 180 সেকেন্ডৰ মূৰত বাজিব। তো ইয়াত চোৱাচোন 18 হল 36 হল 54 হল 72 হল 90 হল তাৰপিছত 108 হল তাৰপিছত 126 ত বাজিব ওকে ইয়াৰ পিছত
126 বাজি যাব ঠিক আছে নাই এটো 6 8 গুণ 48 ৰ 8 8 গল 4 6 গুণ 6 6 8 7 গুণ 56 8 গল 5 yes 126 so that means 120 লগতে মিলাই নাই 180 এপিনো 180 আহিবকে লাগিব কেতিয়া বলে তো yes যদি 18 সেকেন্ডৰ মুৰে মুৰে হয় 18 10 গুণ 180 তো ইয়াতো 180 পাম that means আমি কি বুজি পালো 180 সেকেন্ডৰ মুৰে মুৰে দুইটা ঘন্টা একেলগে বাজিব কাহিনীটো বুজা মানে মানে মই ডিটেইলছত বুজাই দিছো মানে এই ঘন্টাটো যোনটো 18 সেকেন্ডৰ মুৰে মুৰে বাজে হি 18 সেকেন্ডত এবাৰ বাজিব 36ত এবাৰ 54 সেকেন্ডত 72 সেকেন্ডত 90 সেকেন্ডত 108 সেকেন্ডত 126 সেকেন্ডত মানে কোনোবা এটা সময় ধৰা এনেকৈ আমি সেটআপ কৰি দিলো ন 18 36 54 72 90 108 126 ঠিক আছে বা আমি 4টা বজাত ধৰা 4টা বজাত একদম এক্স্যাক্টলি ঘড়ীত ধৰা 4টা বাজি আছে ইয়াতো মই এটো সেটআপ কৰি দিলো প্ৰথম 18 বাজিব আছে 36 আছে 54 মানে 4টা বাজি 18 সেকেন্ডত আছে 4টা বাজি 36 সেকেন্ড আছে 4টা বাজি 54 সেকেন্ড আছে 4টা বাজি 72 সেকেন্ড এনেকে বাজি বাজি গৈ থাকিব বুজি পাইছা না ইয়াতো তেনেকে ইয়াতো মই ধৰা 60 সেকেন্ডৰ মুৰে মুৰে কৰি দিলো ঠিক আছে না ঠিক আছে 60 সেকেন্ড 120 সেকেন্ড 180 সেকেন্ড তো এই 180 সেকেন্ডত চোৱা এটো ঘন্টাও 180 সেকেন্ডত বাজিছে এটো ঘন্টাও 180 সেকেন্ডত আমাকতো খেতি উলিয়াব দিছে না কিমান সময়ত ঘন্টা দুটা পুনৰ একেলগে বাজিব কিমান সময়ত ঘন্টা দুটা পুনৰ একেলগে বাজিব 180 সেকেন্ডৰ পিছত একেলগে বাজিব 4টা বজাত যদি মই কৈ দিছিলো আৰু 180 সেকেন্ড মানে কি হ'ব 60 সেকেন্ডত 1 মিনিট গতিকে 180 সেকেন্ডত কেই মিনিট 3 মিনিট গতিকে আনসাৰটো কিমান হৈ যাব 4.03 ঠিক আছে না এটা এটো তোমাক মই এনেকে দেখাইছো কাৰণে তুমি ম্যাথছত কেনেকে কৰিবা ঠিক আছে না মানে এনেকেটো নকৰে আৰু একচুয়ালি হয় নাই কোৱাচোন পৰীক্ষা তুমি এনেকে কৰিবা নেকি নকৰিবা যেহেতু দুইটা ঘন্টা আকৌ একেলগে বাজিবগে লাগিব দ্যাট মিন্স এটো কি হৈ যাব লসাগু হৈ যাব কাৰ লসাগু উলিয়াবা 60 আৰু কাৰ 18 তো 18 মানে কি যাব 2 ৰে 9 3 ৰে 3 তো দ্যাট মিন্স 18 ইকুয়াল টু 3 স্কয়ার ইনটু 2 আৰু 60 মানে কি হৈ যাব 2 ৰে 30 2 ৰে 15 3 ৰে 5 দ্যাট মিন্স 60 মানে হৈ যাব কি 2 স্কয়ার ইনটু 3 ইনটু 5 দেখে এলসিএম উলিয়া দিলে হল তুমি এলসিএম উলিয়াবা সো ইয়াত 2 স্কয়ার আছে 2 দ্যাট মিন্স কি হৈ যাব 2 স্কয়ার ইয়াত আছে 3 আৰু ইয়াত আছে 3 স্কয়ার দ্যাট মিন্স কি যাব 3 স্কয়ার ইনটু কি যাব 5 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 ইনটু 5 এটা 4 9 গুণ কি যাব 4 9 গুণ 36 ইনটু 5 and 36 ইনটু 5 মানে কি যাব 180 এটো মই আগৰবাৰ জানকে কৈ দিছিল এটো মানে ইনে লজিক্যালি তোমালোকে যাতে ভালকে বুজিবা এটো কাৰণে কৰি দিছিল নেক্সট question number 2 পৰিমেয় সংখ্যা 14855 ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত এই হ'ব তলৰ কোনটো ইয়াত চোৱা ইয়াত এই সংখ্যাটো কোনো পধ্যে কাটি নাযায় কাৰণ ইয়াত 5 আছে শেষত ইয়াত আছে 8 এটো 5 লৈ যাব এটো 5 লৈ যোৱা কোনো কথাই নাই ঠিক আছে নাই তো গতিকে 625 ক মই কি দি লিখিব পাৰিম 5 to the power 4 তো গতিকে ঘাতটো যিমান হ'ব এটো হৈ যাব আনসাৰ কিমান হৈ যাব 4 তো 625 মানে 5 to the power 4 যে হয় এটো তুমি প্ৰাইম ফেক্টৰেশনত কৰি চাবা আৰু তো 5 ৰে একবাৰ যাব ঠিক আছে আকৌ একটো গুছি গৈ 5 2 গুণ 10 আকৌ 5 মানে 5 ৰে কি যাব 25 5 ৰে 5 হল এইখিনি মই কৰি দিয়া নাই নেক্সট তলৰ কোনটো পৰিমেয় সংখ্যা বুলি কৈছে কোনটো পৰিমেয় সংখ্যা এটোৱে হ'ব সিটোৱে হ'ব ঠিক আছে না বেলেগটো নহয় কাৰণ কিয় পৰিমেয় সংখ্যা এটো নহয় এটো চালো 2 আৰু 2 কাট খাই থাকি গল কি √7 ঠিক আছে না ইয়াত মানে কি হৈ যাব ন ইয়াত তুমি চোৱাচোন a - এটো a এটো b a - b হোল স্কয়ার এটো 2 স্কয়ার মানে কি যাব 4 প্লাস √3 স্কয়ার মানে কি যাব 3 তাৰছত মাইনাস 2 ইনটু 2 ইনটু √3 এটো আহি যাবগে ন দ্যাট মিন্স 4 প্লাস কি যাব 7 মাইনাস 2 দুগুণ কি যাব 4 √3 তো আলটিমেটলি এটো হৈ গল এটো তো আৰু obviously কি হৈ গল গগল এটো এটা কি নাম্বার ইৰেশনাল নাম্বার ঠিক আছে না মানে এটো অপৰিমেয় ইয়াতো চাচোন a + b এটো যদি মই a ধৰো এটো যদি মই b ধৰো √2 স্কয়ার a স্কয়ার মানে কি হৈ যাব এনেকা হ'ব ন √2 স্কয়ার প্লাস √3 স্কয়ার প্লাস 2 ইনটু √2 ইনটু √3 তো √2 স্কয়ার মানে 2 √3 স্কয়ার মানে 3 2 ইনটু √2 ইনটু √3 মানে কি যাব 5 and 2 + 3 মানে কি যাব 5 + 2 √5 গতিকে এটো এটা অপৰিমেয় সংখ্যা এটো অপৰিমেয় এটো সব অপৰিমেয় ন এটা 2 + √3 আৰু 2 - √3 মানে কি যাব a + b * a - b a + b * a - b মানে কি হৈ যাব a স্কয়ার মাইনাস কি হৈ যাব b স্কয়ার
a plus b into a minus b মানে কি যাব a square minus b square আৰু a square minus b square মানে কি যাব 2 minus 3 a plus b into a minus b মানে কি যাব a square minus b square root 2 square মানে 2 আৰু root 3 square মানে 3 2 minus 3 মানে কি যাব minus 1 যেটো এটা কি সংখ্যা পৰিমেয় সংখ্যা তো আনসার কোনটো হৈ যাব c নেক্সট তাৰপিছত আমাক কি দিছে এটা অখণ্ড সংখ্যা m ৰ ক্ষেত্ৰত প্ৰতিটো অযুগ্ম অখণ্ড সংখ্যা তো অযুগ্ম অখণ্ড সংখ্যা বুলি কৈছে তো অবিয়াসলি কোনটো হ'ব মোৰ কাৰণে twice m কোনটো হ'ব twice m নিৰাটোৱে ভাল লাগে তাকে twice m হ'ব হল আৰু যদি মোক এটো অযুগ্ম জায়গা যদি মোক যুগ্ম বুলি কলে তেতিয়া কি হলতেন twice m ঠিক আছে না এতিয়া twice m plus 1 হ'ব মানে অযুগ্ম বুলি কৈছে ন twice m plus 1 হল নেক্সট question number 5 কি দিটো আছে m square minus 1 সংখ্যাটো 8 ৰে বিভাজ্য হ'ব হয় মানে যদি m এটা কি সংখ্যা হ'ব লাগিব অযুগ্ম সংখ্যা এটো শুদ্ধ কৰি দিছে यस কিয় কাৰণ তুমি চোৱা হা m ৰ জায়গা তুমি যিকোনো এটা যুগ্ম সংখ্যা দিছা ঠিক আছে যিকোনো যুগ্ম সংখ্যা ঠিক আছে m ৰ জায়গাত মই 2 দিলো 2 square minus 1 2 square মানে কিমান হ'ব 4 minus 1 3 তুমি ভাবিব পাছা অকমান ডাঙৰ দিও ওকে m ৰ জায়গাত মই 4 দিলো 4 square minus 1 তো 4 square মানে কি যাব 16 minus 1 কিমান হ'ব 15 এটা তো 8 ৰে যোৱা নাই এটা m ৰ জায়গা তুমি এটা অযুগ্ম সংখ্যা দিছো আছে তুমি চোৱা অযুগ্ম 3 দিয়া 3 square minus 1 বা 5 square minus 1 বেলেগ এটা অযুগ্ম সংখ্যা 5 দিলো 3 square মানে কি যাব 9 9 minus 1 কি যাব 8 5 square মানে কি হৈ যাব 25 25 পৰা 1 গল কি গল 24 সো 8ক 8 ৰে হৰণ যায় 24 ক 8 ৰে হৰণ যায় দ্যাট মিন্স কোনটো হৈ যাব এটা অযুগ্ম সংখ্যা এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 6 আছে ইয়াত কি দিটো আছে যদি x³ + 1 সংখ্যাটো x² + 4 ৰে বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰা তো কাক হৰণ কৰিবলৈ কৈছে x³ + 1 কিহেৰে x² + 4 ৰে হৰণ কৰিবলৈ কৈছে ইয়াত পাৱাৰ কিমান আছে 3 যোনটো হৰণ কৰিম এটো হৰণ কৰিম কিহেৰে হৰণ কৰিম x² + 4 তো ভাগফলৰ মাত্ৰা কি যাব অবিয়াসলি কি যাব 1 হ'ব ওকে নেক্সট এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা তো শূন্যৰ সংখ্যা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা দুটাও হ'ব পাৰে কিন্তু এটা আনসাৰটো পারফেক্ট আনসাৰটো কি যাব 3 আৰু মানে একচুয়ালি মানে এট মোস্ট 3 হ'ব পাৰে মানে ম্যাক্সিমাম 3টা বাস্তৱ শূন্য থাকিব পাৰে সেইটো কাৰণে আনসাৰটো 3 একচুয়ালি এটো মানে এট মোস্ট ওয়ার্ডটো হ'ব লাগিছিল মানে ঠিক আছে নেক্সট সৰ্বাধিক 3টা হ'ব লাগে আৰু ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 8 যদি বহুপদ আচ্ছা এটো ত্ৰিঘাত আচ্ছা ত্ৰিঘাত মানে 3 যাৰ ঘাতটো 3 হয় ত্ৰিঘাত হলে 3 দ্বিঘাত হলে 2 ঠিক আছে না ঘাত যদি 4 হয় সর্বোচ্চ সংখ্যাৰ কথা সংখ্যাৰ সর্বোচ্চ শূন্যৰ সংখ্যা কি যাব 4 হলে 4 আৰু তো আমি যদি কেনবাকে কৈ দিও যে n ঘাত n ঘাতৰ বহুপদৰ শূন্যৰ সংখ্যা কিমান হ'ব n কাৰণ 3 ঘাত হলে 3 3 ঘাত দ্বিঘাত 2 ঠিক আছে না ৰৈখিক মানে এক ঘাত এটা শূন্য হয় বুজি পাইছা ন তো গতিকে যিমান ঘাত হয় কিমান শূন্য গতিকে n যদি ঘাত হয় nটা শূন্য হ'ব ঠিক আছে আহে কেতিয়াবা তো মই কৈছো বেলেগ এখন পেপাৰ ক'বাত পাইছো কোৱেশ্চনছ আকৌ নতুন নতুন সদায় ভিউয়াৰ্স পাই থাকা হয় ন ঠিক আছে না আৰু তোমালোকে ভিডিও বিলাক অলপ শেয়াৰ কৰিবা মই ধুনিয়াকে তো তোমালোকৰ কাৰণে যোগতাই আছো ঠিক আছে না গতিকে তোমালোকে দেখিবা আৰু কি কি কৰি থাকো মানে কাম কি কৰি থাকিম তোমালোকে গম পাবা ঠিক আছে ওকে বহুত কথা পাতিলো এতিয়া দেৰি নকৰো ধেৰ কিবা কিবি কলো তো কোৱেশ্চনটো কৰো কোৱেশ্চন নম্বৰ 8 ত কি দিছে যদি দ্বিঘাত বহুপদ x² + 3x + b ৰ এটা শূন্য 2 হয় x² + 3x + b ৰ এটা শূন্য 2 হয় তেন্তে b ৰ মান উলিয়াবলৈ কৈছে দ্যাট মিন্স এইটো এটা মোৰ কাৰণে বহুপদ অকমান আগতে মই পঢ়িও দিছিলো কোৱেশ্চনটো x² + 3x + b আকৌ মুছি পেলাই কৰিছো ঠিক আছে সো এটো ইকুয়াল বহুপদ তো এই বহুপদটোৰ এটা শূন্য এনেকুৱা আমি তুমি বহুত কৰিছো খালি ইয়াত বি জায়গাত k থাকে k মান উলিওৱা বুলি কৈছে ঠিক আছে না তেনেকুৱা হয় আৰু ঠিক আছে না তো এই বহুপদটোৰ এটা শূন্য কি বুলি কৈছে 2 এই বহুপদটোৰ এটা শূন্য কি বুলি কৈছে 2 তেন্তে আমাক কিহৰ মান উলিয়াবলৈ কৈছে b মান উলিয়াবলৈ কৈছে ঠিক আছে যদি এই বহুপদটোৰ এটা শূন্য 2 বুলি কৈছে তেন্তে b ৰ মান উলিওৱা ঠিক আছে না এটা তুমি চোৱা এটা শূন্য যদি 2 হয় ইয়াৰ মিনিংটো কি হয় মানে আমি যদি চলকৰ জায়গাত
এইটো পাতি দিওঁ গতিকে এই বহুপদটো কি হ'ব শূন্য হৈ যাব ঠিক আছে না তো গতিকে x ৰ জায়গাত মই পাতি দিওঁ 2 স্কয়াৰ প্লাস 3 ইনটু x ৰ জায়গাত কি পাতি দিওঁ 2 প্লাস b that is equal to কি যাব 0 এই বহুপদটোত মানে x ৰ জায়গাত মই কি পাতি দিলোঁ 2 then 2 স্কয়াৰ মানে কি যাব 4 plus 3 into 2 মানে 6 plus b equal to 0 now 4 plus 6 মানে কি যাব 10 plus b equal to 0 now b equal to plus 10 to পিনে গুছি গলে কি হৈ যাব minus 10 তো কাহিনীটো হৈ গল সেইটো তো অপচন কোনটো হৈ যাব c ঠিক আছে নেক্সট ওকে সো এটা দ্বিঘাত বহুপদৰ শূন্য দুটা হল -3 আৰু 4 তেন্তে বহুপদটো হ'ব এটা দ্বিঘাত বহুপদৰ শূন্য দুটা -3 আৰু 4 তো গতিকে দ্বিঘাত বহুপদটো কি যাব x স্কয়াৰ মাইনাস শূন্য দুটা কি হৈ যাব -3 plus 4 into কি যাব x plus শূন্য পূৰণফল কি যাব -3 into কি হৈ যাব 4 আমাক বহুপদটো লিখিবলৈ কৈছে বহুপদ কি হয় x স্কয়াৰ মাইনাস শূন্যৰ সমষ্টি into x plus শূন্যৰ পূৰণফল এটা তুমি চোৱা x স্কয়াৰ ওকে এটা আছে কি আছে মাইনাস ওকে -3 plus 4 মানে কি যাব 1 1 into x মানে কি যাব x plus এ মাইনাস এ মাইনাস 3 4 যা কি যাব 12 মানে x স্কয়াৰ মাইনাস x মাইনাস 12 ওকে এটো তো ঠিকই কৰিছে ন নেক্সট কিবা আছে নেকি ওকে নাই চাগে ন ওকে নেক্সট কি দিটো আছে k x plus 2y plus 5 equal to 0 আৰু 3x plus y plus 1 ৰৈখিক সমীকৰণ জোৰৰ কি দিটো আছে একক সমাধান থাকিব যদি একক সমাধান ইউনিক সলিউশনস ইউনিক সলিউশনস কেতিয়া থাকিব a1 by a2 is not equal to b1 by equal to b2 তো a1 ৰ জায়গাত কি আছে k আৰু a2 জায়গাত কি আছে 3 is not equal to b1 মানে কি আছে 2 আৰু b2 মানে কি আছে 1 ঠিক আছে না তো k by 3 and 2 by 2 k into 1 কি যাব k is not equal to 2 3 যা কি যাব 6 মানে k এর ভ্যালুটো কেতিয়াও 6 ৰ সৈতে সমান হ'ব নোৱাৰে তো অপচন কোনটো যাব b ওকে ঠিক আছে নেক্সট এটা কি দিছে নেক্সট দুটা চলকত এটা রৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শন দুটা চলকৰ ৰৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শন সৰল ৰেখা ঠিক আছে না সৰল ৰেখা প্যাৰাবোলাটো কাৰ হয় কিহৰ হয় দ্বিঘাতৰ ঠিক আছে না আৰু বৃত্তটো তুমি y না x স্কয়াৰ প্লাস y স্কয়াৰ ইকুৱেল টু r স্কয়াৰ এনেকুৱা টাইপৰ ঠিক আছে না তো গতিকে এটো দ্বিঘাত সমীকৰণৰ ঠিক আছে গতিকে আমাৰ আনসাৰ কোনটো সৰল ৰেখা নেক্সট এটা আমাক দিছে x plus 1 whole square minus x square equal to 0 সমীকৰণটোৰ কেইটা বাস্তৱ মূল আছে ঠিক আছে না কেইটা বাস্তৱ মূল আছে বুলি কৈছে তো আমি চাওঁ এটা x plus 1 whole square a plus b whole square মানে কি যাব x square plus 2 into x into 1 মানে কি যাব twice x plus 1 square মানে 1 minus x square equal to কি যাব 0 তো plus x square minus x square গুছি গল দেন থাকি গল কি twice x equal to plus 1 তো পিনে গুছি গলে কি যাব minus 1 নকইলেও হল কাৰণ এটাটো ৰৈখিক সমীকৰণ থাকি গল আৰু ৰৈখিকৰ এটাই হ'ব ঠিক আছে না খালি যোনটো মূল হ'ব বাস্তৱ মূল হ'ব হেতুৰ ভ্যালুটো কিমান হ'ল -1/2 মূলটো হ'ল -1/2 কিন্তু মূলটো কেটা আছে এটা আছে না আমাক মূলৰ সংখ্যা হলিছিলে তো আনসাৰ কি যাব 1 ওকে নেক্সট যদি এটা দ্বিঘাত সমীকৰণ x² - mx - 5/4 = 0 ৰ এটা মূল 1/2 তেন্তে m ৰ মান কি এটো মেথ অথনি b টো হতে একে এক্স্যাক্টলি একে ঠিক আছে না তাত খালি শূন্য বুলি দিছিলে ইয়াত কি বুলি দিছিলে মূল তো মূল আৰু শূন্যৰ কনসেপ্টটো একেই মানে তুমি ইয়াত x ৰ জায়গাত বহুৱাই দিয়া x ৰ এটা মূল কিমান বুলি দিছে 1/2 তো x ৰ জায়গাত 1/2 হোল স্কয়াৰ মাইনাস m ইনটু x ৰ জায়গাত কি আছে 1/2 minus 5/4 equal to 0 তো 1/2 হোল স্কয়াৰ মানে কি যাব 1/4 minus m/2 minus 5/4 equal to 0 এতিয়া 4 2 and 4 ইয়াৰ যদি মই এলসিএম উলিয়াও কি যাব 4 4 ক 4 দি ডিভাইড কৰিলে 1 1 into 1 1 minus 4 ক 2 দি কৰিলে 2 2 into m twice m minus 4 ক 4 দি কৰিলে 1 1 into 5 কি যাব 5 equal to কি যাব 0 now 1 minus 5 মানে কি যাব minus 4 1 minus 5 মানে minus 4 minus twice m equal to a 4 into 0 কি যাব 0 now minus twice m to ইপিনে গুছি গলে twice m equal to minus 4 then 2 ৰে 4 কাটিলে কি যাব 2 m ৰ ভ্যালুটো minus 2 তো এইটো মোৰ ভ্যালুটো কি গল minus 2 ওকে নেক্সট তলৰ কোনটো বৰ্গ সংখ্যা নহয় কালিও কৈছিলো এককৰ ঘৰত যদি 2 থাকে তেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে
2 3 7 আৰু 8 একেটাই আছিল চাগে মেবি ঠিক আছে নাই তথাপি অকন পাহৰি গৈছো মই কিন্তু 2 টো কনফাৰ্ম আৰু 2 তে নাথাকিলে নহয় আৰু ঠিক আছে এইটো এই বস্তুটো 8 ত আছিল ক্লাস 8 ঠিক আছে নাই ক্লাস 8 লে মনত পেলাই দিবা ঠিক আছে নেক্সট তলৰ কোনটো পূৰ্ণ ঘন হয় পূৰ্ণ ঘন হয় তো পূৰ্ণ ঘন কোনটো হয় এটো একদম ফেমিলিয়াৰ আৰু ঠিক আছে নাই এটো হয় পূৰ্ণ ঘন সংখ্যা এটো হয় ঠিক আছে নাই এটো হয় আচ্ছা তুমি ঘন সংখ্যাবিলাক অলপ পৰাপক্ষত মানে এই ঘন সংখ্যা আৰু হেৰি সংখ্যাবিলাক এটো কি বুলি কয় ঘন সংখ্যা আৰু তোমাৰ হেৰি সংখ্যা বিষয়ে মোৰ মোবাইলত ফোন আহি গল ওকে ঠিক আছে ঘন সংখ্যা মই কি কৈছো ঘন সংখ্যা আৰু আমাৰ বৰ্গ সংখ্যা অলপ চিনি পাই থবা মানে ঠিক আছে ঘন আৰু বৰ্গ সংখ্যাবিলাক চিনি পাই থবা তেতিয়া তোমাৰ কি হৈ যাব লাভ হ'ব মানে ঠিক আছে নাই মোটামুটি তুমি 1 কিউব 2 কিউব 3 কিউব বা 10 কিউব লৈকে আৰু বৰ্গত মানে স্কয়াৰলৈকে একদম চাই থবা একদম মুখস্থ কৰি থবা মানে একেটাটো আহে প্ৰায় পৰাপক্ষত আহে আৰু এই কন্ডিশনটো চাবা 2 3 7 8 থাকিলে হয় না নহয় তুমি এককৰ ঘৰত মানে এককৰ ঘৰত যদি ধৰা 2 আছে বা 3 দেখিলা বা 7 দেখিলা বা 8 দেখিলা তেতিয়া হেতু কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে তো এখিনি হৈ গল কাহিনী ঠিক আছে নেক্সট এটো বৰ্গ সংখ্যা ঘন সংখ্যা এটো হয় 7 কিউব মানে 343 হয় আমাক ঘনটোৱে কৰিছে তো আমি চকুত ডাইৰেক্ট দেখিয়ে গলো হল নেক্সট 2.03 into 10 to the power minus 5 or মানটো কিমান হ'ব ঠিক আছে না মানটো কিমান হ'ব ওকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ এটো পইণ্টে নাই এটো পইণ্টে নাই নহব এ পইণ্টে নাই আচ্ছা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ওকে এটো নহব অপচন কোনটো হ'ব বি টো হ'ব কিয় হ'ব চোৱা 10 to the power minus 5 minus to বাদ দিয়া 5 ঘৰ ইয়াত দশমিকৰ পিছত কেই ঘৰ আছে 2 ঘৰ এপিনে 5 ঘৰ এপিনে 2 ঘৰ কিমান ঘৰ হ'ব 7 ঘৰ এটো কাৰণে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ ঠিক আছে না এইবিলাক হল ট্ৰিক হে এইবিলাক কেতিয়াও কনসেপ্ট নহয় তুমি যদি কনসেপ্টত শিকিবলগিয়া হয় কেনেকৈ শিকিম আমি 2.03 মানে কি হৈ গল 203 ঠিক আছে না ডিভাইডেড বাই পইণ্টটো উঠাই দিলো আৰু কাৰণে কিমান হৈ গল 1 পইণ্টৰ পিছত কিমানটা ঘৰ আছে পইণ্টৰ পিছত দুটা ঘৰ মানে 100 ঠিক আছে ইনটু 10 to the power minus 5 মানে কি হৈ গল একচুয়ালি 10 to the power কি হৈ গল 5 minus 5 to 1 by কৰি দিলে 10 to the power 5 হ'ব আৰু এই 100 ৰ জেগাত মই কি লিখিব পাৰো 10 স্কয়াৰ আলটিমেটলি কি হ'ব তুমি যদি খুব ভালকে চোৱা 203 into 1 আৰু 10 স্কয়াৰ into 10 to the power 5 বেসটো তো সেম আছে এনে হ'ব দেন 2 + 5 কি যাব 7 গতিকে মই যেটা দশমিক দিবলগিয়া হ'ব মোক দশমিক কিমান ঘৰত লাগিব 7 ঘৰত লাগিব ঠিক আছে না এটা তুমি 203 টো লিখিলো এখনতে 203 ইয়াৰ পৰা গন্তি কৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ কিন্তু মোক লাগে কিমান ঘৰ 7 ঘৰ তো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 5 6 7 এটো ঠিক আছে না এটা তুমি চোৱা ইয়াতে আছে কেনেকে 200 আগত 4টা শূন্য হল এটো হৈ গল ৰিজন নেক্সট question number 17 তো 17ত কি দিয়া আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ সৰু সংখ্যাটো হৈ গল 18 গতিকে 18 ৰ দুগুণ কি হৈ যাব 36 যত 36 টো আছে ওকে এটো নেক্সট এবেলা বহুত শিকাইছো ন তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল মোক কি বুলি কৈছে 3 হ'ব বুলি কৈছে তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ যোগফল 3 হ'ব লাগিব মানে -b/a = কি হ'ব লাগিব বুলি কৈছে 3 -b/a = কি হ'ব লাগিব 3 তো ইয়াতটো নহয় ইয়াত b জায়গাত কি আছে 3 মানে ইয়াত -3/2 হ'ব হলে না আৰু ইয়াতটো যেহেতু ইয়াত তুমি চোৱা ইয়াত কি হৈ আছে ইয়াত তলত √2 আছে ন তো যেহেতু তলত √2 আছে তো মই ইয়াৰ তলত কি আছে 1 আছে আৰু ইয়াৰ তলত কি আছে 1 আছে তো কাৰণে 1 √2 আৰু 1 ৰ লসাগু কি যাব √2 তো মই সেই সংখ্যাটোৱেদি পূৰণ কৰি দিব লাগিব √2 দি মই আগতে কি কৰো হেৰিটো বনাই লওঁ এটো কি বুলি কয় দিঘাত বহুপদটো ভালকে বনাই লওঁ ঠিক আছে ইয়াৰ যেটো লসাগু যদি পূৰণ কৰোঁ তো √2 * √2 কি যাব 2x² মাইনাস √2 এখনতে √2 * 3 √2 আৰু √2 কাট খাই যাব থাকি যাব কি -3x + 1 * √2 কি যাব √2 = কি যাব 0 কিয় 0 তলত যে √2 ডাল আছে ডাল এপিনে গ'ল ঠিক আছে বা √2 তো মই বোথ সাইডে √2 মাল্টিপ্লাই কৰিছো তো 0 * √2 তো হ'ব ন হল ভাবিলে হল তেনেকে
এটা ইয়াৰ যদি মই মাইনাস b বাই কৰো মাইনাস b জায়গাত কি আছে মাইনাস 3 আলটিমেটলি ডিভাইডেড বাই কি আছে 2 তো মাইনাস মানে প্লাস 3/2 হল ইয়াত কি আছে মাইনাস b বাই কইলা মাইনাস মাইনাস 3 তো মাইনাস মানে প্লাস 3 ডিভাইডেড বাই 3 আনসারটো কি আছে 1 ইয়াত কি আছে মাইনাস b বাই তো মাইনাস b জায়গাত কি আছে 3 এর জায়গাত কি আছে মাইনাস 1 তো কাট খাই গল মাইনাস মানে থাকি গল কি গল 3 এদিকে অপশনটো কি যাব সি নেক্সট তলৰ কোনটো দ্বিঘাত সমীকৰণৰ মূল দুটা 1 আৰু -1/2 ওকে দুটা মূল কৈছে ন 1 আৰু -1/2 তো গটিকে এটা কথাটো হৈ গল কি হৈ গল ইয়াত অপশনটো মানে শুদ্ধ চিহ্নটো মাৰি তোৱা আছে আৰু এই ছোৱালীজনী যোনজনী হক ভাল লৰাই হক বা ছোৱালীয়ে হক একচুয়ালি এটা কি বুলি কয় যোনে দিছিলে তো তাই অলমোস্ট শুদ্ধ কৰি আছে কাৰণ মই ডাইৰেক্ট এটোতে চাম ঠিক আছে না দ্বিঘাত সমীকৰণৰ মূল দুটা কি বুলি দিছে 1 আৰু 1 -1/2 হয় না নহয় তো আমি কি কৰিম বহুৱাই চাম বহুৱাই চাই ইজ ইকুৱেল টু কি আছে 0 আছে ন 0 পাব লাগিব তো প্ৰথমতে 1 টো বহুৱাই চাও সো 2 * x স্কয়াৰৰ জায়গাত কি দি দিলো 1 - x ৰ জায়গাত 1 দিলো -1 ঠিক আছে না 1 স্কয়াৰ মানে 1 1 স্কয়াৰ মানে 1 1 * 2 কি যাব 2 -1 কি যাব -2 তো -2 বা -2 গুচি গল 0 এটো ঠিক আছে বাৰু হয় নেক্সট কি আছে এবাৰ -1/2 তো চাম ঠিক আছে তো 2 x ৰ জায়গাত -1/2 হোল স্কয়াৰ -x ৰ জায়গাত -1/2 -1 তো 2 * মাইনাসৰ ওপৰত স্কয়াৰ আছে কাৰণে প্লাস হৈ যাব 1 ৰ ওপৰত স্কয়াৰ 1 2 স্কয়াৰ ওপৰত কি যাব 4 মাইনাস মানে প্লাস 1/2 -4 হল 2 ৰে তো 6 কাটিলে কি যাব 2 এটা এটো 1/2 আৰু এটো 1/2 হাফ প্লাস হাফ মানে কি যাব 1 তাছত -1 তো 1 - 1 মানে কি যাব 0 দ্যাট মিন্স এটোৱে হয় ঠিক আছে না কাৰণ স্যাটিসফাইড কৰিলে ন তলৰ কোনটো দ্বিঘাত সমীকৰণৰ মূল 1 আৰু -1/2 মানে চলকৰ মূল মানে কি চলকৰ কেইটা পেলো যেটো বহুৱাই দিলে গোটে দ্বিঘাত সমীকৰণটো কি যাব লাগিব 0 স্যাটিসফাইড কৰি দিব বিনা যে 0 আছে তো ওলাই যাব মানে তো ওলাই গল হল নেক্সট কোৱেশ্চন নম্বৰ 20 ওকে যদি px² + qx + 2 = 0 দ্বিঘাত সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয় তেন্তে p ৰ মান উলিয়াবলৈ কৈছে ঠিক আছে না কি কৈছে আমাৰ এটা মূল আনটোৰ প্ৰতিক্ৰম ৰেচিপ্ৰকেল টু ইচ আদাৰ মানে এটা যদি আলফা হয় ইটো কি হৈ যাব লাগিব 1/α ঠিক আছে এতিয়া মূলৰ সমষ্টি আলফা * 1/α ইকুৱেল টু কি হৈ যায় সদায় c তো আলফা আলফা কেনসেল কৰি থাকি গল 1 c জায়গাত কি আছে 2 আৰু a জায়গাত কি আছে p তো p * 1 মানে p = 2 তো কত আছে p = 2 হ্যাঁ এন্ড দেখুন -2 আছে ওকে এটো আচ্ছা কৰাও নাই মানে এটো কাৰণে ঠিক আছে আমাক কি দিছে কোৱেশ্চন আকবা আছে এটো আনটোৰ এটাৰ আনটোৰ প্ৰতিক্ৰম হলে এটা যদি আলফা হয় ইটো কি হ'ব লাগিব 1/α আৰু দুইটাক যদি মই মাল্টিপ্লাই কৰি দিও মূলৰ সমষ্টি মূলৰ গুণফল দ্বিঘাতে আছে yes c/a হ'ব c জায়গাত কি আছে 2 পজিটিভতে আছে আৰু a জায়গাত x স্কয়াৰৰ কোএফিচিয়েন্টটো কিমান হ'ব p আৰু একেটা কাট খাই গল 1 তো 1 * p = 2 তো 2 নাই তো এটো মই প্লাস কৰিবলে এটো কৰি দিলো মেবি এটো প্লাসতে আছে হল নেক্সট a বাহু বিশিষ্ট সমবাহু ত্ৰিভুজৰ কালি তো সমবাহু ত্ৰিভুজৰ কালি এটো c2 হ'ব আমি এটো ক্লাস 9 তে পাইছিলো হিৰণৰ সূত্ৰত ঠিক আছে তো সমবাহু ত্ৰিভুজৰ কালি সদায় √3/4a² a মানে কি হৈ যায় বাহুৰ দৈৰ্ঘ্য এটো a বাহু বিশিষ্ট বুলি কৈ দিছে হয় নেক্সট ABC ত্ৰিভুজত angle A = 90 ডিগ্ৰী আৰু AB = 3 cm BC = 5 cm and AD perpendicular to BC হলে AD দৈৰ্ঘ্য ঠিক আছে চাই লও কি দিয়া আছে ঠিক আছে ত্রিভুজ ABC ত্রিভুজ ABC ৰ angle কি হৈ যাব 90 ডিগ্ৰী আৰু AB হৈ গল কিমান হৈ গল 3 cm আৰু BC হৈ গল কিমান সেন্টিমিটাৰ 5 cm আচ্ছা A BC হৈ গল 5 cm তাৰ পিছত AD
AD কি হৈ গ'ল AD পাৰপেণ্ডিকুলাৰ টু যদি BC হয় AD যদি পাৰপেণ্ডিকুলাৰ টু BC হয় তেন্তে AD দৈৰ্ঘ্য উলিয়াব লাগে আচ্ছা এডালটো হাইপোটেনাস এডাল যদি 5 হয় এডাল যদি 3 হয় তো এই AC ভ্যালুটো কিমান হৈ যাব 4 হৈ যাব গম পাইছা না AC কিমান হৈ যাব 4 হৈ যাব তুমি যদি বহুত ভালকে জানা মানে ঠিক আছে না কাৰণ এটো 5 স্কয়াৰ হৈ যাব না এটো 5 স্কয়াৰ মানে কি যাব 25 হাইপোটেনাস স্কয়াৰ ইকুৱেল টু এটো কি যাব 3 স্কয়াৰ প্লাস কি যাব AC স্কয়াৰ এটো 3 স্কয়াৰ তো দ্যাট মিন্স 25 3 স্কয়াৰ টু মানে গুছি লাগি যাব 9 ইকুৱেল টু AC স্কয়াৰ 25 পৰা 9 গুছি গলে 16 ইকুৱেল টু AC স্কয়াৰ দেন AC ভ্যালুটো কি যাব 4 এটা এই ট্ৰায়াঙ্গলটো যদি মই এৰিয়া উলিয়াও হাফ ইনটু বেস ইনটু যদি মই হাইট কৰো তো হাফ ইনটু বেসৰ জায়গাত কিমান আছে 3 ওকে বেসৰ জায়গাত 3 আৰু এটো হাইট এনডাল যেটা পারপেন্ডিকুলার হয় না এটা বেস আর হাইট 4 দুই রে তো কাট খাই গলে 2 তো 3 দুগুণ 6 ঠিক আছে 6 যাব তো এই ট্রায়াঙ্গলটোৰ কি যাব 6 ঠিক আছে 6 সেমি তো দ্যাট মিন্স 6 ইকুয়াল টু এটা মই যদি এডালক বেস ধৰি পেলাই কৰো হাফ ইনটু বেস হোৱাট ইজ দা বেস 5 ইনটু ওকে এডাল হৈ গল AD হয় এডালে হাইট কারণ AD ডাল পারপেন্ডিকুলার BC বুলি কৈছে AD পারপেন্ডিকুলার তো AD হল না 6 2 এ 6 গুছি গলে 6 দুগুণ কি যাব 12 থাকি গল কি 5 AD আর 5 টি পিনে গুছি গলে 12/5 ইকুয়াল টু AD তো বুজি পালো কি নাই বাৰু আমাক এঙ্গল এটো 90 ডিগ্ৰী বুলি কৈছিলে আৰু BC ডাল কি বুলি কৈছে 5 আৰু AB ডাল 3 দিছে তো এডাল যদি 5 হয় হাইপোটেনাস যদি 5 হয় এডাল যদি 3 হয় এডাল 4 হ'ব নকৰিলেও হৈ যায় আর ট্রায়াঙ্গলটো যদি মই এরিয়া উলিয়াবলৈ গা হয় গুটে ট্রায়াঙ্গলটো এরিয়া হাফ ইনটু বেস ইনটু হাইট এডাল বেস আৰু এডাল হাইট কাৰণ এটো 90 ডিগ্ৰী বুলি কৈ আছিল ন এঙ্গল এটো 90 ডিগ্ৰী দিটো আছিল তো হেতু মতে কি পালো 6 এটাটো বেস ডাল এডাল বুলিয়ে কথা নাথাকে ন 6 যেটা পাই গলো এই এরিয়াটো ট্রায়াঙ্গলটো যেটা এরিয়া 6 বুলি পালো তো মই এডাল বেস আৰু এডাল হাইট কৰিলো তো 6 যুক না তো 6 ইকুয়াল টু হাফ ইনটু বেস 5 ইনটু 80 তো দুইটো পিনে পঠা যদি 6 দুগুণ 12 5 টো তললৈ গৈছে এই আনসাৰ এটো হল নেক্সট ওকে ওকে 9 10 স্কয়ার থিটা মাইনাস 9 sec স্কয়ার থিটা তো ভালকে সো আমাৰ যোনটো আইডেন্টিটি আছিল সেই আইডেন্টিটিটো কেনেকা আছিল sec স্কয়ার থিটা মাইনাস কি আছিল 10 স্কয়ার থিটা তো এটা অকল 9 কমন ললে নহব এটো কাৰণে কি কমন লব লাগিব মই মাইনাস 9 টো কমন ললো এই মাইনাস 9 টো কমন ললো মাইনাস 9 কমন লওঁতে কি থাকি গল sec স্কয়ার থিটা থাকি গল আৰু এই 9 টো ললো লগতে ইয়াতো প্লাস আছিল মই মাইনাসত কমন ললো কাৰণে এই প্লাসটো কি বনি গল মাইনাস এই প্লাসটো মানে ঠিক আছে মই মাইনাসৰ পৰা কমন ললো মাইনাস 9 তো ইয়াত প্লাস এ আছিল তো মাইনাস 2 লৈ ললো ঠিক আছে না তো গতিকে মাইনাস 9 কমন লোৱা কাৰণে এটো প্লাস টু মাইনাস হৈ গল তো মাইনাস কি হৈ যাব 10 স্কয়ার থিটা আৰু sec স্কয়ার থিটা মাইনাস 10 স্কয়ার থিটা মানে কি হৈ যাব 1 মাইনাস 9 ইনটু 1 কি যাব মাইনাস 9 হল উল্টি আছিল ন মানে উল্টা দিলো হল নেক্সট ওকে এটা কি দিছে ABC এটা সমবাহু ত্ৰিভুজত এংগল C সমদ্বিবাহু ত্ৰিভুজ সৰি ABC এটা সমদ্বিবাহু ত্ৰিভুজত এংগল C ইকুৱেল টু কি যাব 90 ডিগ্ৰী আৰু AC ইকুৱেল টু 6 সেন্টিমিটাৰ তেন্তে AB ৰ মান 6√2 AC যদি 6 হয় দেন ওকে চাই লও হা ওকে ভালকে চাই লও তোমালোকে এটা এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত C to 90 বুলি কৈছে C to 90 হৈ গল C 90 তো গতিকে A B আৰু C ABC যদি এটা সমদ্বিবাহু ত্ৰিভুজ হয় আৰু এংগল C to 90 ডিগ্ৰী এটা আমাক AC ৰ মানটো কি দিছে AC ৰ মানটো কি দিছে 6 তো অবিয়াসলি সমদ্বিবাহু ত্ৰিভুজ এটালো কি হৈ যাব 6 এ হ'ব এটো যদি 6 হয় তো সমদ্বিবাহু ত্ৰিভুজৰ ঠিক আছে নাই সমদ্বিবাহু ত্ৰিভুজৰ যদি আইসোস্কেলেস সমদ্বিবাহু ত্ৰিভুজ মানে কি হৈ গল সমকোণী সমদ্বিবাহু ত্ৰিভুজ যদি হয় তো কি যাব না যদি 6 থাকে ন আনসারটো আলটিমেটলি খালি ৰুট এটা লগাই দিবা ৰুটটো এটা একো মাথা মাৰিবই নালাগে ঠিক আছে না কাৰণ এডালো 6 কি হৈ যাব কি AB স্কয়ার ইকুয়াল টু কি হৈ যাব AB স্কয়ার ইকুয়াল টু কি হৈ যাব AB স্কয়ার ইকুয়াল টু 6 স্কয়ার প্লাস কি হৈ যাব 6 এডালো স্কয়ার তো দ্যাট মিন্স AB ইকুয়াল টু √6 স্কয়ার মানে কি যাব 36 plus 36 তো √70 to √72 মানে কি যাব 6√2 বা তো √6 মানে কিমান হ'ব 2 into √6 স্কয়ার and √6 স্কয়ার কেটা আছে দুটা আছে বলা কি কাজ ত্ৰিকোণমিতিত তো √2 into √6 স্কয়ার ৰুট ডাল আৰু স্কয়াৰটো কাট খাই যাব হল তো এবিলাক বাদ দিয়া এবিলাক কিমান ভাবিব নালাগে সমদ্বিবাহু আৰু যদি সমকোণী হয় সমকোণী সমদ্বিবাহু ত্ৰিভুজ বাহুডালৰ যোগ ডাল যিমান দিব অতিভুজ এডালৰ যদি মান উলিয়াবলৈ দিয়ে তাৰ লগত ৰুট এটা লগাই দিবা √2 এটা লগাই দিবা হল নেক্সট
মূল বিন্দুৰ পৰা আলফা বিটা বিন্দুটো দূৰত্ব মই কালিয়ে কৈছিলো আৰু বহুত আগতেও কৈছো কোনটো হ'ব আনসাৰটো ডি হ'ব কি কৈছিলো যোনটো দিব তাক স্কয়াৰ কৰি দিবা আন্ডাৰ স্কয়াৰত এটো হল স্কয়াৰ ৰুট ললা এটো আলফা দিছিল না তো আলফা স্কয়াৰ প্লাস এটো দিছিল যে এটো বিটা স্কয়াৰ বাস মূল বিন্দু পা দিলে এটো কৰি দিলে হল একো ভাবিব না লাগে তাতে 26 কিমান দি থোৱা আছে 26 তোমাৰ কি দি থোৱা আছে AB আৰু -A -B বিন্দু দুটাৰ মাজৰ দূৰত্ব আচ্ছা দূৰত্ব উলিয়াবলে এটো পাই এটো -x2 - x1 তো A -A plus A whole square plus B -A plus B whole square now A plus A মানে কি যাব twice A whole square B plus B মানে কি যাব twice B whole square তো twice A whole square মানে কি যাব 4A square then 4B square এটা 4 যদি কমন ল root over a square plus b square তো root over 4 মানে কি যাব 2 into root over a square plus b square এটো কাট না যাব তো গতিকে এটো 2 root over a square plus b square ওকে ঠিক আছে না বুজি পাইছা না এখানে সবে বুজি পাইছা 4 টো কমন ললো কারণ root over ab থাকিলে কি যাব root over a into root over তো root over 4 into root over a square plus b square ইয়ার মিনিং তো root over 4 into root over a square plus b square root over 4 মানে তো 2 হবো এটা তো আর ক্যান্সেল না যায় মাল্টিপ্লাই আছে কেন হয় নেক্সট 27 ওকে -ab বিন্দুটো স্থানাঙ্ক সমতল কোনটো চুকত থাকিব দ্বিতীয় চুকত কারণ x টো কিহত আছে মাইনাসত আছে ন x ৰ জায়গাত কি আছে মাইনাস এখন হা চুকখন মনত পেলাছন এপিনে মাইনাস x ত এপিনে মাইনাস থাকে আৰু b প্লাসত দিছে মানে কৈছে এটো হৈ গল 2 নম্বৰ চুকত হল নেক্সট কি দি থোৱা আছে ওকে কোৱেশ্চন নম্বৰ 28 x plus twice y comma twice x minus y আৰু x comma y বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাঙ্ক তো এটোৰ মধ্যবিন্দুৰ স্থানাঙ্ক লিয়াব লাগে তো মধ্যবিন্দুৰ স্থানাঙ্ক মানে কি আছিল এটো x plus twice y plus এটো plus x divided by কি যাব 2 আৰু এপিনে কি আছে twice x minus y plus y divided by 2 তো plus y minus y গুছি গল হয় ইয়াত x plus x মানে কি যাব twice x plus twice y by 2 2 কমন ললো কি থাকি গল x plus y divided by 2 2 2 গুছি গল থাকি গল x plus y হল আৰু এপিনে twice x by কি থাকি গল 2 2 2 গুছি গল থাকি গল কি হল x তো মানে आंसर কি যাব x plus y, x ওকে নেক্সট অপশন বি ওকে যদি a 2 3 b 4 কে আৰু c 6 - 3 বিন্দু কেটা একে ৰেখীয় তেন্তে কে মান আচ্ছা বিন্দু যদি একে ৰেখা হয় তিনিটা বিন্দু যদি একে ৰেখা হয় ঠিক আছে তিনিটা বিন্দু যদি একে ৰেখাত নাথাকে তেন ত্ৰিভুজ হয় আৰু তিনিটা বিন্দু যদি এডাল ৰেখাত থাকে তেতিয়া ত্ৰিভুজৰ গঠনেই নহয় আৰু ত্ৰিভুজৰ যদি গঠনেই নহয় তেতিয়া এৰিয়া অফ ট্ৰায়াঙ্গল কি যাব 0 আৰু এৰিয়া অফ ট্ৰায়াঙ্গলৰ যেটো হাফটো আছিল ঠিক আছে না মানে এৰিয়া অফ ট্ৰায়াঙ্গলৰ ফৰ্মুলাটো কি আছিল হাফ ইনটু x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 ঠিক আছে that is equal to কি যাব 0 কারণ এরিয়া অফ ট্রায়াঙ্গল এরিয়া অফ ট্রায়াঙ্গল নাই মানে কারণ ট্রায়াঙ্গল ফর্মেই নহয় ঠিক আছে না এটা হাফটো যদি পিনে গুছি যায় তো 0 হৈ থাকিব না গতিকে আমি এটো নাপাতো তো এর ভ্যালুটো পাতো एक्चुअली তো কৰিছো জাগে না হলো তো এর জায়গাত কি আছে 2 আৰু y2 কি আছে k minus মানে plus 3 then plus x2 মানে কি হল 4 ওকে ইয়াত কি আছে y3 মানে কি আছে minus 3 then plus x3 কিমান আছে 6 y1 মানে কি আছে 3 minus k equal to কি হৈ যাব 0 now 2 into k কি যাব twice k plus 2 into 3 কি যাব 6 plus 4 into minus 3 minus কি যাব minus 6 plus 6 3 কি যাব 18 minus 6k equal to কি যাব 0 18 plus whole 6 24 plus এ minus এ এটো কি যাব minus 4 6 গুণ কি যাব 24 মই শর্টত কৰি দিছো আৰু a plus 24 minus 24 cancel 2k minus 6k মানে কি যাব minus 4k equal to 0 ultimately k equal to কি যাব 0 কারণ 0 by minus 4 মানে 0 এটো হৈ গল आंसर ওকে নেক্সট
Okay. 4 minus 3 8 7 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত দিয়ে দিছো মানে কিমানত অনুপাতত বিভক্ত কৰিব এইবিলাক সব দি দিছে চোৱা এই দুটা হৈ গল বিন্দু দুটা এটো এটা বিন্দু এটা 3:1 অনুপাতত বিভক্ত কৰা বিন্দুটো স্থানাংক ঠিক আছে না ইয়াত তুমি ন পৰীক্ষা ন গুটেইখিনি কৰিব নালাগে এইবিলাক ঠিক আছে না তুমি একদম বিভাজনৰ সূত্ৰ সেকশনস ফৰ্মুলা উলিয়া কৰিব নালাগে তুমি এটা বস্তু চাবা মানে x ৰ জায়গাটো চালা যেন বা x ৰ 0 আছে 5 আছে 7 আছে 1 আছে সবতে বেলেগ বেলেগ আছে না নাই তুমি হাৰি গলা আৰু একে থকা তেন কবাত 7 ইয়াতো 7 তেতিয়া তোমাৰ সমস্যা হল যেন ইয়াতো সব একেলগে আছে মানে নহয় তো গতিকে তুমি যিকোনো এটা উলিয়ালে হল ঠিক আছে না ঠিক আছে না তো x ইকুৱেল টু ধৰা x ৰ স্থানাংকটো কেনেকৈ ওলাই m1 x2 plus m2 x1 divided by m1 plus m2 bas next to sabajan kiman protocol jabo m1 31 into 3 plus 1 so that m1 3 into x2 8 plus m2 ki jabo 1 into x1 4 to 3 8 gun 24 plus 1 4 gun 4 3 plus x 4 to 24 plus 4 ki jabo 28 of 4 edi kole 4 answer to ki gol 7 eto কাইন্ডলি বুঝি পালা না x ৰ ভ্যালুটো 7 আছিল ন 7 ইয়াতে আছে অপচনটো কোনটো যাব c তো ইমান বেছি মাথা মাৰি থাকিব নালাগে নাও cos 60 ভ্যালুটো কি যাব cos 60 ভ্যালুটো যাব 0.5 তো cos 60 ভ্যালুটো কিয় 0.5 হৈ যাব কাৰণ cos 60 কৈছে cos 60 মানে কি যাব হাফ হাফ মানে নো কি হৈ যায় 0.5 নেক্সট okay b minus c x square plus c minus a into x plus a minus b equal to 0 সমীকৰণৰ মূল দুটা সমান ইয়াৰ সমীকৰণৰ মূল দুটা সমান তেন্তে a b c ৰ মাজৰ সম্পৰ্ক উলিয়াব কৈছে ঠিক আছে না তো সম্পৰ্কটো উলিয়াব কৈছে সো এনিৱে তো ইহতৰ কি বুলি কৈছে সমান যেহেতু মূল দুটা সমান বুলি কৈছে তো দ্যাট মিন্স কি যাব b square minus 4ac equal to কি হৈ যাব 0 হল এটা b square minus 4ac equal to যদি 0 হৈ যায় তো b জায়গাত কি আছে তো অকমান কৰিব লাগিব দেই c minus a কি যাব হোল স্কয়ার minus 4 into a জায়গাত কি আছে b minus c ওকে এটো b square মানে c minus a আহি গল c minus a হোল স্কয়ার b জায়গাত আৰু a জায়গাত b minus c into ইয়াত কি হৈ যাব a minus b equal to কি যাব 0 হল নেক্সট এটা c minus a whole square মানে কি হৈ যাব c square plus a square minus twice ca আৰু এটো মই এপিনে লৈ যাও 4 into b minus c to a minus b হল now c square plus a square minus twice ca equal to okay 4 to multiply then b into a ab plus a minus b into b কি যাব b square minus c into a ca minus a plus কি যাব bc now c square plus a square minus twice ca equal to okay 4ab minus 4b square minus 4ca plus 4 কি হৈ যাব bc হল okay then look c square plus a square minus 4b square টো পিনে গুছি আহিলে plus 4b square ঠিক আছে না then minus twice ca plus 4ab টো পিনে গুছি আহিলে minus 4ab minus 4ca টো পিনে গুছি আহিলে plus 4ca and plus 4bc টো পিনে গুছি আহিলে minus 4bc সবে কই লবা এই সাজনে তো ভুল কৰিছে চাগে মেবি দেই মোৰ তেনেকুৱা লাগিছে লেটস সি আৰু কি হৈ গৈ গবলা এটা কি হৈ গল c square plus a square plus 4b square তো minus twice ca plus 4ca that means কি যাব plus twice ca
then minus 4ab minus 4bc হল that is equal to এটো সব যেটা মই পিনে লইলে পিনে equal to 0 এটো equal to কি আছে 0 আচ্ছা তুমি যদি ক্লাস 9 ৰ এটা বস্তু মনত পেলোৱা কি আছিল a square plus b square plus c square plus twice ab plus twice bc plus twice ca ইয়াৰ মিনিং টু কি আছিল a plus b plus c আমি কি লিখিব পাৰো হোল স্কয়ার কিন্তু ইয়াত কাহিনীটো কিনো ইয়াত সব প্লাস আছিল চিন বিলাক সব কি আছিল প্লাস কিন্তু ইয়াত কি আছে প্লাস আছে নে নাই সো এটা হৈ গল ca ca এর আগত প্লাস আছে that means cu plus au plus কিন্তু b টু কি হল মাইনাস এটো কাৰণে যত b আছে তাত মাইনাস আছে দেখিছা তো হেতু কাৰণে আমি যেটা অ্যারেঞ্জ কৰিম ন কেনেকে লিখিম a স্কয়ার টু a স্কয়ার লিখিম এটো প্লাস 4b স্কয়ার আছে ন ঠিক আছে মই বেকলে আহিম ন এতিয়া ফ্যাক্টরাইজ কৰা টাইপত কৰিম ন 4b স্কয়ার তো মই কি লিখি দিম -2b হোল স্কয়ার एक्चुअली মই 4b স্কয়ার লিখিছো কিন্তু মই কি লিখি দিলো -2b হোল স্কয়ার কাৰণ মাইনাস অফ স্কয়ার হলে প্লাস 2b হোল স্কয়ার মানে 4b স্কয়ার দেন প্লাস কি হৈ গল c স্কয়ার হল নেক্সট প্লাস মই -4ab লিখিম কিন্তু অকন ডিফারেন্ট টাইপত লিখিম কেনে লিখিম twice a into okay b জায়গাত কি আছে minus twice এটা সোয়া প্লাস এ মাইনাস 2 দুগুণ 4 a into b ab দেখিলা না তো মই এখন বেলেগ টাইপত লিখিম নাও এটো -4bc লিখিম কিন্তু অকন বেলেগ টাইপত দেন twice b জায়গাত কি আছে -twice b into c জায়গাত কি আছে c তো সব প্লাস এ মাইনাস 2 দুগুণ 4 b into c bc দেন প্লাস কি আছে এটো twice c ন এটো তো তেনেকে থাকিব চাগে 2 c মানে c আছে আৰু a মানে a আছে equal to 0 তো that means ইয়াৰ মানে মিনিং টু কি হৈ গল তেতিয়ালে a square plus b square plus c square twice ab plus twice bc plus twice c মানে কি যাব a plus b plus c কি হৈ যাব হোল স্কয়ার equal to কি যাব 0 এতিয়া a plus a minus twice b plus c equal to a square to ইপিনে গুছি গলো 0 square মানে 0 হ'ব now a plus c a minus twice b to ইপিনে গুছি গলে কি যাব plus twice b তো आंसर হ'ব এটো মই কৈছিল ন এটো ভুল কৰিছে চাগে বুলি তো এটো হোৱা आंसर হ'ব twice b equal to a plus c आंसर কোনটো হ'ব c2 হ'ব হল নেক্সট ওকে কাৰ ভ্যালু দিছে sin 30 plus cos 60 ओके तो sin 30 ভ্যালু তো কিমান হৈ গল sin a plus cos b ओके sin 30 মানে কিমান হৈ গল 1/2 sin 30 জনে দিব cos 60 কে একটা ভ্যালু দিব তো প্লাস কি হৈ যাব 1/2 মানে কমপ্লিমেন্টারি হয় না তো এবিলা বস্তু মই শিকাই দিছো তোমালোকক ট্রিগোনোমেট্রি চ্যাপ্টারটো চাবা বহুত ভালকে বুজাই থোৱা আছে sin 60 জনটো দিব এটো cos হেটো দিব মানে হে এক্স্যাক্টলি হেটো ভ্যালুয়ে দিব ঠিক আছে না তো গতিকে ইয়াৰ আনসারটো কি হৈ যাব sin 60 মানে কি যাব √3/2 plus cos 30 মানে কি হৈ যাব √3 কি যাব 2 now 1/2 আৰু 1/2 মানে কি হৈ যাব হাফ প্লাস হাফ মানে তো 1 এ হৈ now √3/2 আৰু √3/2 দুই এলসিএম হলে দুই গণ কৰিলে 1 1 into √3 কি যাব √3 প্লাস এটো √3/2 into √2 দুটা আছে না 2 into √3 এনেকৈ লিখি দিব পাৰিলো হল now √3 কেটা হৈ গল দুটা 2 √3/2 দুই ক্যান্সেল থাকি গল কি 1 minus √3 आंसर কোনটো যাব এটো হল ওকে কি দিছে ভ্যালুটো যদি cos x equal to 2/3 then tan x কি হ'ব cos x ওকে cos x মানে যদি 2/3 হয় ঠিক আছে না তো cos মানে কি আছিল বেস বাই কি আছিল হাইপোটেনিয়াস ঠিক আছে না তো বেস বাই হাইপোটেনিয়াস এটা মোক কিহৰ ভ্যালু লাগে tan x ভ্যালু লাগে না পারপেন্ডিকুলার ডালৰ ভ্যালু লাগে cos মানে কি আছিল বেস বাই হাইপোটেনিয়াস তো hypotenuse square equal to base square plus perpendicular square the hypotenuse মানে 3 square মানে কি যাব 9 আৰু base square মানে কি যাব 4 plus কি যাব p square হলে না then p square equal to 4 পিনে গৈছিল 9 minus 4 মানে কি যাব 5 then p equal to √5 এটা মোক কিহৰ ভ্যালু উলিয়াব গৈছে 10x ঠিক আছে না
tan থিটা থিটাটো সেইটোৱে আৰু tan x তো tan x মানে হৈ যাব তোমাৰ ওকে পারপেন্ডিকুলার বাই বেস tan থিটা মানে কি হয় পারপেন্ডিকুলার বাই বেস তো পারপেন্ডিকুলার কি আছে √5 বেসত আছে 2 তো √5/2 যতে আছে এইটো √5/2 ইজি হয় দেখিছা ন ওকে নেক্সট যদি cos x = a/b তেন্তে sin x ৰ ভ্যালু উলিয়াবলৈ কৈছে কিহৰ ভ্যালু উলিয়াব কৈছে cos x = a/b then sin x তো চাই লোৱা sin square x plus cos square x equal to কি যাব 1 now sin square x plus cos square x cos x মানে কি হৈ যাব a/b তো a/b whole square equal to 1 now sin square x plus a square কি যাব a square b square কি যাব b square equal to 1 now sin square x equal to 1 plus টিপিনে গুছি গলে কি যাব minus a square by কি হৈ যাব b square now sin square x equal to a square b square 1 and b square LCM তো কি যাব b square ঠিক আছে না তো যেটা তলত একো না থাকে মই কি কইলে কৈছো 1 * b square কি যাব b square minus a square এটা মই কিহৰ ভ্যালু লাগে sin x a square to ইপিনে গুছি গলে কি যাব √b square minus a square divided by b square the √a/b আর মিনিং তো কি যাব √a divided by √b কি হৈ গল b square minus a square এডাল কটাকটি না যায় দেন ডিভাইডেড বাই √, কি যাব তলত b square এডাল কটাকটি গুছি গল থাকি গল তলত কি যাব অকল b তো √b square minus a square তলত কি থাকি গল b অপশন কোনটো যাব c ওকে এটো आंसर কি যাব 0 ঠিক আছে কারণ অ্যাঙ্গেল c abc ৰ অ্যাঙ্গেল c তো c তো মানে কি যাব 90 তো এটা ত্ৰিভুজত তিনিটা কোণৰ সমষ্টি 180 হয় তো a আৰু b মিলি পেলাই কিমান হ'ব লাগিব 90 that means cos a plus b মানে কি যাব 90 cos 90 ভ্যালু তো কি হৈ যায় 0 ওকে নেক্সট ওকে cos theta equal to sin theta cos theta মানে কি হৈ যাব sin cos এটো থিটা আছে ন cos theta মানে কি হৈ যায় sin 90 minus কি যাব থিটা থিটা জায়গাটো 9 আলফা আছে ইকুয়াল টু কি যাব sin আলফা তো sin গুছি গল থাকি গল কি 90 minus 9 alpha equal to alpha next 90 equal to alpha plus কি যাব 9 alpha তো alpha plus 9 alpha মানে কি হৈ যাব 10 alpha alpha plus 9 alpha মানে কি যাব 10 alpha equal to 90 10 ৰে 90 কাটিলে কি যাব 9 that means alpha ভ্যালু তো কি যাব 9 এটা মোক কিহৰ ভ্যালু উলিয়াব কৈছে tan 5 alpha তো tan 5 into alpha মানে কি যাব 9 tan 5 9 যা কি যাব 45 tan 45 মানে 1 এটো হৈ গল आंसर the value of sin to the power 6 theta plus cos to the power 6 theta plus 3 sin square theta into cos square theta এটোৰ ভ্যালু তো কি হৈ যাবগে আলটিমেটলি 1 এ হ'ব লাগে কিয় হ'বগে sin to the power 6 theta আছে না মই তো এনেকৈ লিখিব পাৰো চাচোন আচ্ছা মই তো কেনেকৈ লিখিব পাৰো না sin to the power 6 theta আছে sin to the power 6 মানে মই কি লিখিব পাৰো sin square theta whole cube plus cos to the power 6 theta মানে তো মই কি লিখিব পাৰো cos square theta whole cube মানে তো কি হৈ গল a cube plus b cube next plus কি আছে 3ab মানে কি হৈ গল a মানে sin square theta b মানে কি হৈ গল cos square theta তো a cube plus b cube plus thrice ab into a plus b এটা এটো মই লিখিব পাৰিম ন sin square theta plus cos square theta এটা এটো কোৱেশ্যনত নাই কিন্তু মই লিখিব পাৰো কিয় কাৰণ 1 is the multiplicative identity ঠিক আছে না 1 তো আমি পূৰণ কৰিব পাৰো মানে যিকোনো সংখ্যাত বা প্লাস 0 কৰিব পাৰো সদায় ঠিক আছে না কাৰণ প্ৰবলেম নহয় ন এটো কাৰণে মই 1 আৰু 1 মানেনো কি হয় sin square theta plus cos square theta হৈ যায় তো গতিকে এটো আইডেন্টিটি কি বনি গল চোৱাচোন a cube plus b cube plus thrice ab into a plus b মানে কি যাব a জায়গাত কি আছে sin square theta plus b মানে cos square theta এটো জায়গাত কি আছে whole cube আছে whole cube sin square theta plus cos square theta মানে কি যাব 1 আছে 1 or cube আৰু 1 cube মানে কি যাব 1 এটো হৈ গল মোৰ কাৰণে आंसर নেক্সট
এটা কি দিছে এডাল ৰম্বাছৰ কৰ্ণ দুডাল ক্ৰমে 16 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ হলে ঠিক আছে না নাই ৰম্বাছৰ প্ৰতিটো বাহুৰ মাপ 16 আৰু 10 সেন্টিমিটাৰ এটো কাৰেক্ট আছে কিয় চাই লোৱা এটো হৈ গল ৰম্বাছ ধৰিলো এডাল 16 ৰম্বাছৰ কি হয় কৰ্ণবিলাক সদায় কি যাব সমানে দ্বিখণ্ডিত হয় তো 16 যদি সমানে দ্বিখণ্ডিত হয় তো 8 এটো কি হৈ যাব 8 আৰু এডাল কৰ্ণ যেনিবা 12 সেন্টিমিটাৰ দ্যাট মিন্স এডাল কি হৈ যাব 6 এডাল 6 ৰম্বাছৰ গোটেই কেডাল কৰ্ণ সমদ্বিখণ্ডিত হয় অকল সমদ্বিখণ্ডিত নহয় সমদ্বিখণ্ডিত কেনেকৈ হয় 90 ডিগ্ৰী কোণ কৰি হয় ৰম্বাছৰ কৰ্ণ দুডাল কি হৈ যায় 90 ডিগ্ৰীত সমদ্বিখণ্ডিত হয় মানে ডায়াগোনালস অফ এ ৰম্বাছ আৰ bisected each other at 90 degree ঠিক আছে না তো গতিকে এতিয়া এই ট্ৰায়াঙ্গলটো যদি আমি চাও এটা যদি ট্ৰায়াঙ্গল চাও ঠিক আছে না এটো 90 ডিগ্ৰী মানে এডাল কি গল হাইপোটেনিয়াস আৰু এডালে কিবাডাল সাইড নহয় জানো মই সাইডডালৰ ভ্যালুটো ধৰি ললো a জানিবা তো গতিকে এটো যেটা 90 পাইথাগোৰাছ ইউজ কৰিলে তো a স্কয়াৰ ইকুৱেল টু এডাল বাহু 6 স্কয়াৰ প্লাস এডাল বাহু 8 স্কয়াৰ তো 6 স্কয়াৰ মানে কি যাব 36 8 স্কয়াৰ মানে কি যাব 64 দুইটা প্লাস কৰিলে কি যাব 100 a square মানে যদি 100 হয় দেন a equal to root over 100 that means কি যাব 10 আৰু ৰম্বাছৰটো প্ৰতিডাল বাহুৱে সমান হয় তো এডাল যদি 10 সব বাহু কি হৈ যাব 10 10 হৈ যাব না নাই ঠিক বাহুৰ দৈৰ্ঘ্য কি হৈ যাব 10 নেক্সট ওকে এটা আমাক কি দিছে abc আৰু df দুটা সদৃশ ত্ৰিভুজ কি ত্ৰিভুজ বুলি কৈছে সদৃশ ত্ৰিভুজ বুলি কৈছে ঠিক আছে না এটা সদৃশ ত্ৰিভুজৰ পৰিসীমা আমাক AB দিছে BC দিছে নেকি কেনেবা DE দিছে EF দিছে আৰু কি দিছে FD দিছে এটা আমাক কি দিছে ওকে সদৃশ ত্ৰিভুজৰ পৰিসীমা ন DE D ডাল দি থোৱা আছে চাগে ন ওকে DE দিছে DE মানে কিমান হৈ গল 6 প্লাস EF দিছে EF মানে কি হৈ যাব 9 আৰু FD দি থোৱা আছে চাগে ন কিমান দি থোৱা আছে 12 তো 6 9 15 প্লাস 12 মানে কিমান হৈ গল 27 তো এই ত্ৰিভুজটোৰ পৰিসীমা কিমান হৈ গল 12 এটা কাহিনীটো কি জানোনে আমি যে পেৰিমিটাৰ অফ ABC ডিভাইডেড বাই ইয়াত AB ডাল দিয়া আছে ন ওকে AB হলে এটা D ওকে পেৰিমিটাৰ অফ ওকে DF ঠিক আছে না তো এই দুটা ত্ৰিভুজ সদৃশ বুলি কৈছে ন সদৃশৰ ক্ষেত্ৰত কি হয় পেৰিমিটাৰৰ অনুপাত বাহুৰ অনুপাতৰ সৈতে সমান হয় গতিকে বাহুৰ অনুপাত কি আছে AB আছে তাৰ লগত কি ইকুৱেল হ'ব D সৈতে ইকুৱেল হ'ব ঠিক আছে এটা আমাক ABC ৰ পৰিসীমা উলিয়াব দিছে তো আমি নাজানো পেৰিমিটাৰ অফ ABC ঠিক আছে না তো ডিভাইডেড বাই DF ৰ পেৰিমিটাৰটো ওলাই গল কিমান হ'ল 27 হ'ল এটা AB জেগাত AB ভ্যালুটো কিমান দি থোৱা আছে সো AB বাই কি যাব D এনেকা হ'ব না তো AB ৰ ভ্যালুটো কিমান দি থোৱা আছে 4 আৰু D মানে কিমান দি থোৱা আছে 6 এটো 3 ৰে এটো কি যাব 2 3 ৰে এটো কি হৈ যাব 9 2 ৰে এটো 4 কিমান বাৰ যাব 2 তা 9 টো যদি ইপিনে গুচি যায় 9 দুগুণ কি হৈ যাব 18 তো ABC কি হৈ যাব 18 চাও অপচন 18 আছে না আমাৰ এইটো অপচন কিমান হৈ গল 18 দেখিলা ন তো বহুত বেলেগ ধৰণেও কৰি থাকিব পাৰি ম্যাথছ বিলাক ঠিক আছে নেক্সট 5 সেন্টিমিটাৰ বাহু বিশিষ্ট ত্ৰিভুজ এটাৰ উচ্চতা কিমান 5 সেন্টিমিটাৰ বাহু বিশিষ্ট ত্ৰিভুজ এটাৰ উচ্চতা কিমান ওকে মই তো 4.3333 দি থোৱা আছে মই চেক কৰি দিও কিবা এটা চাই পেলাই হা ওকে √3 √3/2a এটো হ'ব পাৰে তো 1.732 ওকে ইনটু 5 5 সেন্টিমিটাৰ বুলি কৈছে তো ওকে ডিভাইডেড বাই 2 4.33 यस তো সমবাহু ত্ৰিভুজৰ এটা সমবাহু ত্ৰিভুজৰ হয় ন তাৰ হাইট ডাল কি হয় জানানে √3/2a এটো কৰি দিবা হাইট উলিয়াবলৈ দিলে a মানে কি হৈ যায় a মানে বাহুৰ দৈৰ্ঘ্য ত্ৰিভুজটো এটা বাহুটো কিমান দি থোৱা আছে √3/2 ইনটু বাহু a মানে কি আছিল 5 তো মই কি কৰি দিলো 5 √3 কি যাব 2 আৰু √3 মানে কি হয় 5 into √3 মানে 1.732 multiply কৰি divided by 2 কৰি ওলাই গল মানে উলিয়াই দিলো ঠিক আছে নেক্সট
এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুডালক কি বুলি কোৱা হয় হাইপোটেনিয়াছ ইয়াতে বাহু 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 তেনেকৈ লিখি দিয়া আছে এইটো ভুল আছে ইংলিছত এটা শুদ্ধ হৈ আছে তো হাইপোটেনিয়াছ মানে অতিভুজ আটাইতকৈ দীঘল বাহুডালক কি বুলি কয় অতিভুজ বুলি কোৱা হয় ওকে নেক্সট 43 এটো কি দিতে আছে যিকোনো স্বাভাৱিক সংখ্যা x ৰ বাবে x স্কয়াৰ ইকুৱেল টু টুৱাইস কিউব নাইবা x স্কয়াৰ ইকুৱেল টু টুৱাইস কিউব প্লাস 2 যিকোনো স্বাভাৱিক সংখ্যা x ৰ বাবে টুৱাইস কিউব যিকোনো স্বাভাৱিক সংখ্যা x ৰ কাৰণে কৈছে ন তো x ৰ কাৰণে স্বাভাৱিক সংখ্যা x ৰ কাৰণে টুৱাইস কিউব যিকোনো স্বাভাৱিক বুলি কৈ দিলে ন কিছুমানৰ কাৰণে হলহেতেন মানে কিছুমান বুলি দিয়া হেতেন কিন্তু যিকোনো বুলি কলে ফৰ এনি নেচাৰেল বুলি নহয় সাম এনি জায়গাতে সাম দিলে হেতেন মানে লজিকটো বুজিছা না নাই জানা তুমি ধৰা এটা স্বাভাৱিক সংখ্যা লোৱাচোন 4 ধৰা যিকোনো এটা স্বাভাৱিক সংখ্যা মই ধৰিলো 4 বা 2 এ ললো 2 ঠিক আছে না ঠিক আছে স্বাভাৱিক সংখ্যা মানে x ৰ জায়গা 2 ললো তাৰ স্কয়াৰ কৰি দিলো কি পালো 4 এটা 4 টোক মই কি লিখিব পাৰিম 2 * 2 4 ক মই 2 * 2 that means 2 * q এটা তাপা লিখিব পাৰিলো ঠিক আছে না 6 x ৰ জায়গাত মই এতিবা 6 ললো তো 6 স্কয়াৰ মানে কি যাব 36 এটো কম লব পাৰিম 2 * 18 বুলি that means q জায়গাত 18 আছে হল না কিন্তু মই 7 ললো 7 মানে কি গল x তো মই কি বুলি ললো 7 তো 7 স্কয়াৰ মানে কি যাব 49 এটা মই 49 টো 2 কিউব লিখিব পাৰিম নেকি পাৰিম নেকি কেতিয়াবা নোৱাৰো ন কেতিয়াও নোৱাৰো ঠিক আছে না নাই এতিয়া ধৰা 49 প্লাস 2 হলেও এটা তুমি 49 এটা যদি আকৌ তুমি যদি ভাবা প্লাস 2 আছে তো 49 টু দেন 47 প্লাস 2 এটো তো 2 কিউব নাহিব তো ঠিক আছে এসারশনটো কি আছে এটা ভুল আছে বাকি সবই না লাগে এসারশন ভুল লাগিলে এটো হ'ব এসারশন ইজ ফলস ঠিক আছে না এটা এসারশনস ফল অকল এটোতে আছে ন ইয়াত এসারশন সত্য আছে তো গতিকে এটো ৰিজনটো চাব না লাগে কাৰণ এসারশনটো ফল পাই গলো যে ফলস হল নেক্সট এতিয়া কি দিতো আছে 625 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত यस পৰিসমাপ্ত হয় কাৰণ 6250 মানে কি যাব 625 * 10 10 মানে কি হৈ যাব 2 * 5 625 মানে কি যাব 5 * 4 চোৱা হৰত কি আছে 2 আৰু 5 আছে হৰত যদি অকল 2 আৰু 5 থাকে দেন দশমিক বিস্তৃতি সদায় কি হৈ যায় পৰিসমাপ্ত বেলেগ কিবা থাকিলেহে নিৰৱধি পৌনপতিক হয় এতিয়া যুক্তিটো কি দিছে পৰিমেয় সংখ্যা p/q ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদি q 2 to the power m into 5 to the power n তো শুদ্ধ হৈছে ন একদম পারফেক্ট হয় q জায়গা অকল 2 and 5 থাকিব লাগিব তো গতিকে a আৰু r দুইটা শুদ্ধ আৰু r হৈছে a ৰ কাৰণে কি সঠিক বৰ্ণনা এটো ঠিক আছে নেক্সট 45 কিউব ৰুট অফ 8 ডাইৰেক্ট লিখি দিছো এনো কামেজ কৰিছো না কিউব ৰুট অফ 8 মানে কি যাব 2 কিউব ৰুট অফ 3 মানে কি যাব 3 কিউব ৰুট অফ 64 মানে কি যাব 4 2 এ 3 এ 5 5 এ 4 এ কি যাব 9 আনসারটো কি যাব 9 ঠিক আছে তো এখন পেপারও আমার হৈ গল ঠিক আছে আজি আৰু এখন পেপার পাবা এখন পেপার দিয়া পিছত এখন পাবা ভালকে পঢ়ি যোৱা ঠিক আছে না নাই তো আমি একদম খুব ধুনিয়াকে স্কোর কৰিম ঠিক আছে বাই বাই